ছাত্ৰ ছাত্ৰীসকল, দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ আমি পঞ্চমটি অধ্যায় সমান্তৰ প্ৰগতি পঢ়ি আছিলোঁ। তাৰে আজি চতুৰ্থটি খণ্ড। আমি ইতিমধ্যে কেইটামান প্ৰশ্ন আলোচনা কৰিছিলোঁ। আজি আমি সমান্তৰ প্ৰগতিৰ লগত জড়িত আন কেইটামান প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্ন এটা দিয়া হৈছে যে 301 সংখ্যাটো 5, 11, 17, 23 সংখ্যাৰ তালিকাখনৰ এটা পদ হয় নে নহয় পৰীক্ষা কৰা। এতিয়া দিয়া আছে তালিকাখন 5, 11, 17, 23 এনেকৈ গৈ আছে। এই গৈ 301 সংখ্যাটো আহিবনে নাই আমি সেইটো চাব লাগে। তাৰমানে 301 সংখ্যাটো পৰিবনে তাৰমানে এই 301 যিটো সংখ্যা এইটো এই তালিকাখনত পৰিবনে নাই এটা আমি চেক কৰিব লাগে। এতিয়া আমি ধৰা এইটো লিখিব নালাগে 301 টা। এতিয়া আমি লিখি লম যে ধৰা হল তালিকাখনৰ n পদটো হ'ব 301। আমি ধৰি লৈছো n পদটো হ'ব 301। এতেকে an equal to a plus n minus 1 into b এটা আমি জানো। তে an মানে কিমান ধৰিলো আমি n পদটো 301 সমান a মানে 5 প্লাস n মানে n ৰ মান নাই into d মানে আমি উলিয়াই ল'ব লাগিছিল d equal to এনেকৈ সাইডত উলিয়ালেও হ'ব a2 minus a1 equal to a2 minus 11 minus 5 হৈ গ'ল equal to 6 হৈ যাব। গতিকে d ৰ মান 6 হৈ গ'ল। implies that এতিয়া কি হ'ল কিছুমানে ইয়াত চিধা কিবা কি কৰি দিয়ে, এইটো কৰিব নালাগে, কৰিব লাগিব কি ইয়াত প্ৰথমতে 5 টো যোগ হৈ আছে ইফালে আনিব লাগিব। গতিকে 301 5 ৰ আগত কি আছে যোগ, ইফালে আহিলে minus 5 হৈ গ'ল equal to কি থাকিল প্লাস ইয়াত কি থাকিল n minus 1 into 6 বিয়োগ কৰিলে পাবা 301 ৰ পৰা গ'লে 296 পাবা। এতিয়া এই 6 টো কি হৈছে ইয়াৰ লগত 6 টো ইফালে আহি ইয়াৰ লগত পূৰণ হৈছে, গতিকে ইফালে আহি হৰণ হৈ যাব equal to ইয়াত থাকিল n minus 1। তে n equal to কি হ'ব minus 1 টো ইফালে আহি plus 1 হৈ যাব 296/6 হৈ গ'ল equal to কিমান হ'ব এতিয়া 6 লখা গ'ল ওপৰত হ'ল 296 plus 6 গুণ 6 equal to n হ'ব। implies that এতিয়া 296 plus 6 মানে 302 divided by 6 equal to n হৈ গ'ল। n ৰ মান কিমান 6 ৰে হৰণ কৰিব লাগিব। 6 ৰে 30ক 5 বাৰ যাব, 6 5 গুণ 30 2 0 বাৰ যাব, দশমিক কিমান 66 হৈ গ'ল equal to n। দিয়ে এতেকে এটা কি হ'ল এটা দশমিক সংখ্যা হ'ল। n ৰ মান কেতিয়াও দশমিক নহয়। n ৰ মান কি হয় প্ৰথম পদ মানে 1, দ্বিতীয় পদ মানে 2, তৃতীয় পদ মানে 3 4 5 6 7 8 এনেকুৱা হ'ব। গতিকে n ৰ মান দশমিকত থাকিব নোৱাৰে। এইটো ক্ষেত্ৰত তাৰমানে দশমিকত থাকিব নোৱাৰে, কাৰণ n ৰ মান 500 হ'ব পাৰে, 50 হ'ব পাৰে, 51 হ'ব পাৰে, কিন্তু 50 point something হ'ব নোৱাৰে, দশমিকত থাকিব নোৱাৰে। এতেকে 301 পদটো এটি কি নহয় তালিকাখনৰ এটা পদ নহয়, পদটো তালিকাখনৰ এটা পদ নহয় বুলি লিখিব লাগিব। ঠিক আছে, 301 পদটো তালিকাখনৰ এটা পদ নহয় বুলি আমি লিখি দিম। আচ্ছা, এতিয়া আন এটা প্ৰশ্ন আহিল দুটা অংক বিশিষ্ট কিমানটা সংখ্যা 3 ৰে বিভাজ্য বুলি কৈছে। এতিয়া প্ৰশ্নটো বুজিব লাগিব দুটা অংক বিশিষ্ট কিমানটা সংখ্যা। এই দুটা অংক বিশিষ্ট সংখ্যা মানে কি যিবোৰ সংখ্যাত অংক দুটা আছে, ধৰা এইটো 5, এইটো দুটা অংক বিশিষ্ট নহয় কাৰণ ইয়াত এটাই অংক আছে, কিন্তু 51 হ'ল দুটা অংক বিশিষ্ট সংখ্যা, 51 মানে 11 টো হ'ব দুটা অংক বিশিষ্ট সংখ্যা, দুটা আছে, 10 হ'ব দুটা অংক বিশিষ্ট, ইয়াত কি আছে 1 আৰু 0 আছে, কিন্তু 9 নহয়, এইটো দুটা অংক বিশিষ্ট সংখ্যা নহয়। কোনবোৰ হ'ব 10 11 12 13 ৰ পৰা আৰম্ভ কৰি একদম 98 99 লৈকে দুটা অংক বিশিষ্ট হ'ব। তাৰ পিছত 100 কি নহয় 100 সংখ্যাটো দুটা অংক বিশিষ্ট নহয়, 9 টো নহয়, 10 ৰ পৰা আৰম্ভ কৰি 100 লৈকে সংখ্যাবোৰক দুটা অংক বিশিষ্ট সংখ্যা বুলি কোৱা হয়। দুটা অংক বিশিষ্ট
এতিয়া আমি কেৱল দুটা অংক বিশিষ্ট সংখ্যা চালেই নহব, কি হ'ব লাগিব, সংখ্যা 3 ৰে বিভাজ্যও চাব লাগিব। গতিকে দুটা অংক বিশিষ্ট 3 ৰে বিভাজ্য সংখ্যাবোৰ হ'ল দুটা অংক বিশিষ্ট 3 ৰে বিভাজ্য সংখ্যাবোৰ হ'ল কি কি, 3 ৰে বিভাজ্য হ'ব লাগিব। 3 ৰে কাক হৰণ যায়, বিভাজ্য মানে হৰণ যায়। এতিয়া 3 ৰে 3 হৰণ যায়, 3 গুণ 3 3 দুগুণ 6 3 3 গুণ 9, এতিয়া 6 9 এইকেইটা কিন্তু কি নহয়, দুটা অংক বিশিষ্ট নহয়। গতিকে কি হ'ব, নেক্সট 12 হৈ যাব, আটাইতকৈ সৰু সংখ্যা 12, তাৰপিছত 15, তাৰপিছত 18, তাৰপিছত এনেকৈ গৈ গৈ কিমান হ'ব, শেষত 100 নহয়, 100ৰ আগত কিমান হ'ব, 99 3 ৰে বিভাজ্য হৈ যাব। গতিকে আমাৰ সমান্তৰাল প্ৰগতিটো এনেকুৱা। আমাক সুধিছে কিমানটা সংখ্যা, গতিকে আমি কি ধৰি ললো, ধৰা হ'ল nটা সংখ্যা 3 ৰে বিভাজ্য, মানে দুটা অংক বিশিষ্ট nটা সংখ্যা 3 ৰে বিভাজ্য। আমি এনেকৈ ভাবি ললো বিভাজ্য। এতিয়া কি an ইকুৱেল টু কিমান হ'ল, nতম পদ, nটা সংখ্যা nতম পদ কিমান হৈছে 99, প্ৰথম সংখ্যাটো 12, nতম সংখ্যাটো 99। গতিকে an মানে জানো a প্লাস n মাইনাস 1 ইনটু d ইকুৱেল টু 99 হৈ গ'ল। a এর মান কিমান 12 প্লাস n মাইনাস 1 ইনটু, আচ্ছা d এর মানটো উলিয়াবলৈ থাকি যায়, একো নাই সাইডত উলিয়ালে একো নহয়। d এর মান কি হ'ব, a2 মাইনাস a1 ইকুৱেল টু a2 মানে 15 মাইনাস a1 মানে 12 ইকুৱেল টু 3 হৈ গ'ল, 3 ইকুৱেল টু 99। এতিয়া ডাইৰেক্ট কি কৰিব নালাগে, এইটো 3 টো ইফালে নিব নালাগে, একো কৰিব নালাগে, কি কৰিব লাগিব, যোগটো প্ৰথমতে ইফালে নিব লাগিব। কি যোগ হৈ আছে 12, 12ৰ আগত যোগ চিন আছে, সেইটো ইফালে গ'লে বিয়োগ হৈ যাব, 99 মাইনাস 12 হৈ গ'ল। ইয়াত কি থাকিল, এতিয়া n মাইনাস 1 ইনটু 3 থাকিব। তে গতিকে n মাইনাস 1 টো এনেকৈ এৰিলো, 3 টো ইয়াৰ লগত পূৰণ হৈছে, ইফালে গ'লে হৰণ হৈ যাব। তে 99 মাইনাস 12 মানে 87 থাকিব, 9 ৰ পৰা 2 গ'লে 7, 9 ৰ পৰা 1 গ'লে 8। এতিয়া n ইকুৱেল টু কিমান থাকিল, 3 ওপৰত 87 মাইনাস 1 টো ইফালে গ'লে প্লাস 1 হৈ যাব, ইমপ্লাইজ দ্যাট n ইকুৱেল টু, প্ৰথমতে হৰণ কৰি ল'ব পাৰা, 3 ৰে ইয়াত 3 ৰে 8 কেইবাৰ যাব, দুবাৰ যাব, 3 দুগুণ 6 হ'ল, 8 ৰ পৰা 6 গ'লে 2, 27 মানে 9 3 গুণ 27 যোগ 1। ধৰি পাৰিছা নিশ্চয়, হৰণ কৰি ল'বা, যদি অসুবিধা হয় হৰণ কৰি ল'বা, এইটো সাইডত পাতি ল'ব লাগিব, হৰণ কৰি ল'বা যদি অসুবিধা হয়। ইকুৱেল টু কিমান হ'ল 30 হৈ গ'ল। তাৰ মানে আমি কি লিখিব পাৰো, এতেকে কি হ'ব, 3 ৰে বিভাজ্য 30টা সংখ্যা, তার মানে দুটা অঙ্ক বিশিষ্ট 30টা সংখ্যা 3 ৰে বিভাজ্য হ'ব। এতিয়া প্ৰশ্ন এটা দিয়া আছে 10 7 4 এনেকৈ -62 লেখে কমি গৈ আছে, এইটো কি হৈছে 10 7 4 এনেকৈ কমি গৈছে। গতিকে এই সমান্তৰাল প্ৰগতিটো ধৰা 10 7 4 এনেকৈ গৈ গৈ -62, এই সমান্তৰাল প্ৰগতিটো শেষৰ ফালৰ পৰা 11তম পদটো উলিয়াব লাগে, শেষৰ ফালৰ পৰা, এই ফালৰ পৰা এনেকৈ, তাৰ মানে শেষৰ -62, ইয়াৰ আগৰটো কিমান, ইয়াৰ আগৰটো কিমান, এনেকৈ 11 নম্বৰ পদটো 1 2 3 4 কে 11 নম্বৰ পদটো আমি উলিয়াব লাগে। ঠিক আছে, শেষৰ ফালৰ পৰা পদ উলিয়াম, ইম্পৰ্টেন্ট প্ৰশ্ন এইটো, একেবাৰে বহুত আহি থাকে। গতিকে শেষৰ ফালৰ পৰা পদটো উলিয়াবলৈ আমি কি কৰিব লাগিব, মুঠ পদৰ সংখ্যা উলিয়াব লাগিব। গতিকে ধৰা হ'ল সমান্তৰ প্ৰগতিটোৰ মুঠ পদৰ সংখ্যা nটা, আমি n বুলি ধৰি লওঁ। এতেকে an ইকুৱেল টু কিমান দিয়া আছে, -62 দিয়া আছে, nতম পদ, an মানে a প্লাস n মাইনাস 1 ইনটু d ইকুৱেল টু -62, ইমপ্লাইজ দ্যাট a মানে প্ৰথম পদটো 10 প্লাস n মানে তো আমি ধৰিছো n মানে n বুলি ইনটু d, d মানে ওলাব লাগিব, আকৌ পাহৰিলো মই, d ইকুৱেল টু a2 মাইনাস a1, a2 মানে 7 মাইনাস a1 মানে 10, ডাঙৰ সংখ্যাটো 10, ইয়াৰ আগত মাইনাস আছে, প্লাস a মাইনাস মানে 10 মাইনাস 7 মানে 3 থাকে। গতিকে এই d এর মান থাকে -3 ইকুৱেল টু কিমান হ'ল -62 হৈ গ'ল। এবাৰ কি কৰিম, এই দৰটো যোগ হৈ আছে, কিফালে লৈ যাম,
প্লাস n মাইনাস 1 ইন্টু মাইনাস 3 থাকি গ'ল ইকুৱেল টু এফালে মাইনাস 62 10 কি হৈ গ'ল ইফালে গ'লে মাইনাস 10 হৈ গ'ল ঠিক আছে প্লাস 10 আছিল ইফালে গ'লে মাইনাস 10 হৈ গ'ল ইয়াত কি থাকিল এতিয়া n মাইনাস 1 ইকুৱেল টু এই যে মাইনাস 3 এর লগত পূৰণ হৈছে ইফালে গৈ হৰণ কৰিব লাগিব মাইনাস 3 এফালে কি হয় এতিয়া মাইনাস ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আছে পাতি দিলো মাইনাসে প্লাস এতিয়া 62 আৰু 10 প্লাস কৰিব লাগে কিমান হৈ গ'ল 72 ঠিক আছে এতিয়া আমি প্ৰথমতে একচুয়ালি এই 1 টো ইফালে নিয়াৰ আগতে আমি ইয়াৰ মানটো উলিয়াই ল'ব পাৰো কিমান হ'ব মাইনাস মাইনাস ক্যান্সেল গ'ল এতিয়া 3 ৰে 72 হৰণ কৰা কিমান হ'ব আচ্ছা নেক্সট লাইন কৰি লম n মাইনাস 1 ইকুৱেল টু মাইনাস মাইনাস ক্যান্সেল গ'ল 3 ৰে 7 কেইবাৰ যাব 3 দুগুণ 6 7 ৰ পৰা 6 গ'লে 1 12 4 বাৰ মাইনাস 1 টো কি হৈ যাব ইফালে গ'লে প্লাস 1 হৈ যাব ইকুৱেল টু 25 হ'ব এতেকে সমান্তৰ প্ৰগতিটোত মুঠ 25 টা পদ আছে তে 25 টা পদ থাকিলে তাৰে আমি শেষৰ ফালৰ পৰা এতিয়া 11 নম্বৰ পদটো আনিব লাগিব সনে এই বস্তু কি আছে এতিয়া ধৰা এই 25 টা পদ আছে ধৰা কিবা এটা এনেকৈ এইটো a1 a2 a3 a4 এনেকৈ a5 এনেকৈ a6 আচ্ছা এবাৰ লিখি লৈছো a7 a8 a9 a10 a11 a12 a13 a14 a15 a16 a17 a18 a19 a20 a21 a22 a23 a24 a25 কেইটা পদ আছে 25 টা বলে এনেকৈ 25 টা পদ আছে তাৰে প্ৰথম পদটো কিমান 10 তাৰ পিছৰটো 7 তাৰ পিছৰটো 4 তাৰ পিছৰটো এনেকৈ কমি যাব 1 এনেকৈ কমি কমি গৈ আছে এইটো কিমান -62 আমাক কি উলিয়াব দিছে শেষৰ ফালৰ পৰা 11 তম পদটো তেছন শেষৰ ফালৰ পৰা 11 তম পদটো কিমান হ'ব 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ 9 নম্বৰ 10 নম্বৰ 11 নম্বৰ শেষৰ ফালৰ পৰা 11 তম পদটো কিমান হ'ব a15 হৈ যাব সব মূল কথাটো সেইটোৱে যে শেষৰ ফালৰ পৰা মুঠ পদৰ সংখ্যা আমি পালো 25 গতিকে শেষৰ ফালৰ পৰা 11 নম্বৰ পদটো হ'ব কিমান a15 হৈ যাব তে গতিকে আমি এইটো কৰিলে হ'ব মুঠ পদ আছে 25 টা গতিকে 11 টা পদ আছে এনেকৈ বিয়োগ কৰিলে কিমান থাকিল 14 থাকিল গতিকে আমি এই 25 টা পদ পালো তারপরে 11 টা বিয়োগ কৰিলো তেতিয়া 14 পালো গতিকে 14 নম্বৰ পদটো উলিয়াই দিলে নহব আমি কি উলিয়াব লাগিব শেষৰ ফালৰ পৰা 11 নম্বৰ মানে a15 উলিয়াব লাগিব গতিকে সদায় মনত ৰাখিবা এনেকৈ কৰাৰ পিছত এটা +1 কৰিব লাগিব ইয়াৰ পিছত আমি +1 এটা কৰিব লাগিব বুজি পাইছে শেষৰ ফালৰ পৰা পদটো যেতিয়া উলিয়াবলৈ দিয়ে তেতিয়া আমি কি উলিয়াই লবা প্ৰথমতে মুঠ পদৰ সংখ্যা উলিয়াই লবা মুঠ পদৰ সংখ্যা পালো কেইটা 25 টা তাৰ পিছত কেই নম্বৰ পদ 11 নম্বৰ পদ বুলি কৈছে গতিকে মাইনাস কি কৰিবা 11 কৰিবা কিন্তু +1 কৰি দিবা শেষত সদায় +1 এটা কৰি দিলে হ'ব গতিকে ইয়াৰ পৰা 11 গলে থাকিল 14 +1 = 15 তম পদ এতেকে আমি উলিয়াব লাগিব a15 উলিয়াব লাগিব এটি ইয়াৰ পৰা হিচাপ পালে সদায় আমি ইলা উলিয়াই থাকিব নালাগে মই এনে দেখাবলৈহে কৈছো গতিকে এইটো পাতিব নালাগে আমি মই এনে তোমালোকক দেখাবলৈ কৈছো যে 11 নম্বৰ পদটো মানে a15 হে হ'ব a14 নহয় তাৰ মানে এতিয়া বহুতে কি কৰিব দিয়া এই 25 ৰ পৰা 11 বিয়োগ কৰি দিলে 15 এই 14 পাই যাব a14 উলিয়াব কিটো নহয় a প্লাস আমাৰ কি আছিল an মানে a plus n minus 1 into d গতিকে ইয়াত কিমান হৈ গল a15 মানে 15 minus 1 into d হৈ গল a মানে 10 plus 15 minus 1 মানে 14 into d মানে কিমান আছে -3 আছে এতিয়া 10 plus a minus 14 পূৰণ 3 মানে 42 equal to -32 কেনে গল -32 এতিয়া দুটা কি আছে ডাঙৰ সংখ্যাটো হল 42 42 ৰ আগত কি আছে माइनस चिन्ह আছে 42 ৰ আগত মাইনাস চিন্হ আছে মাইনাস দিলো প্লাস এ মাইনাস মানে 42 ৰ পৰা 10 মাইনাস কৰিলে 32 পাই যাম এতেকে শেষৰ ফালৰ পৰা আমি লিখিব লাগিব শেষৰ ফালৰ পৰা 11 তম পদটো হল -32 ঠিক আছে গতিকে এটো একেবাৰে ইম্পৰ্টেন্ট কোৱেশ্চন শেষৰ ফালৰ পৰা পদ উলিয়াবলৈ আহে পৰীক্ষা গতিকে আমি একদম ভালকৈ জানি ল'ব লাগিব 3 নম্বৰ আহে প্ৰশ্ন আৰু এটা দিয়া আছে
7 13 19 এনেকৈ 205 এই সমান্তৰাল প্ৰগতিটোৰ মুঠ পদৰ সংখ্যা নিৰ্ণয় কৰা। গতিকে আমি সমান্তৰাল প্ৰগতিটো পাতি লৈছো এনেকৈ 205 লৈকে। ইয়াৰ আমি মুঠ পদৰ সংখ্যা নিৰ্ণয় কৰা। এতিয়া ধৰা হল মুঠ পদৰ সংখ্যা সমান n। কিটা ধৰিলো n টা ধৰিলো। এতেকে এইটো 1 2 3 এনেকৈ এইটো কিমান নম্বৰ n নম্বৰ। এতেকে n তম পদ কিমান হ'ব 205 হৈ গ'ল। কাৰণ এটোই লাষ্টৰ পদ। গতিকে an মানে a plus n minus 1 into d equal to 205 implies that a মানে 7 plus n minus 1 n ৰ মানটো নাই আমি উলিয়াব লাগে ইনটু d আকৌ d থাকিল d equal to a2 minus a1 equal to 13 minus 7 equal to 6 গতিকে d এর মান 6 পাই গ'ল equal to 205 implies that 7 কিফালে গলে বিয়োগ হৈ যাব equal to 205 বিয়োগ 7 ইয়াৰ প্লাস আছে যে implies that the n minus 1 equal to 6 ইফালে গলে হৰণ হৈ যাব 205 ৰ পৰা 7 গলে 190 এই বিয়োগ কৰি চাবা এতিয়া কি কৰা n আচ্ছা প্ৰথমতে হৰণ কৰি লোৱা n minus 1 আছিল হৰণ কৰি লোৱা 6 ৰে 19 ক 6 3 গুণ 18 বাৰ 1 8 আকৌ 18 3 বাৰ minus 1 টো ইফালে গলে প্লাস 1 হৈ যাব equal to 34 গতিকে কিমান কেইটা পদ আছে মোট n তম পদ 34 তম পদ হল 205 গতিকে সমান্তৰাল প্ৰগতিটোত মোট এই 34 টা পদ আছে। এতিয়া প্ৰশ্ন এটা দিয়া আছে এটা সমান্তৰাল প্ৰগতিত 50 টা পদ আছে মোট কেইটা পদ 50 টা পদ ইয়াৰ তৃতীয় পদটো 12 একচুয়ালি এনেকা প্ৰশ্ন এটা কৰিছিলো আমি গতিকে আমি কি পাৰিব পাৰো দিয়া আছে ইয়াৰ তৃতীয় পদটো 12 মানে an equal to 12 আৰু শেষ পদ মানে কেইটা পদ আছে 50 টা তৃতীয় পদ মানে a3 আৰু 50 টা পদ মানে a50 equal to 106 আমি কি উলিয়াব লাগে 29 তম পদটো a29 কি হ'ব কিটো আমি উলিয়াব লাগে ঠিক আছে a29 উলিয়াম তাৰ কাৰণে আমি a আৰু d নিৰ্ণয় কৰিব লাগিব গতিকে দিয়া আছে কি আছে a3 equal to 15 12 গতিকে তাৰ পৰা আমি উলিয়াম যেহেতু a3 equal to 12 implies that a3 মানে কি হ'ব a plus 3 minus 1 into d equal to কিমান হৈ গ'ল 12 হৈ যাব এনৰ জায়গা 3 পাতিলো গতিকে a plus 2d equal to কিমান হৈ গ'ল 12 হৈ গ'ল ঠিক আছে ঠিক তেনেকৈ a50 equal to 106 implies that a50 মানে a plus 50 minus 1 into d equal to 106 হৈ গ'ল implies that a plus 49d equal to 106 হৈ যাব ঠিক আছে এতিয়া আমি কি কৰিব পাৰো বেলেগ নিয়মটো কৰিব পাৰো ঠিক আছে এনেকৈ কৰিলে 1 নম্বৰ এটো 2 নম্বৰ এতিয়া আমি কি কৰিম এতেকে ইকুয়েশন 2 বিয়োগ ইকুয়েশন 1 পাতিম ঠিক আছে এই দুইটো গুণটো a plus 49d equal to 106 হৈ গ'ল আৰু এটো a plus 2d equal to 12 হৈ গ'ল বিয়োগ কৰা বিয়োগ কৰিলে কি থাকিল এনেকুৱা বিয়োগ কৰিলে কি হ'ব এতিয়া a একে আছে বিয়োগ কৰিলে মাইনাস হৈ গ'ল ইয়াত বিয়োগ কৰিম বিয়োগ তোমালোকে জানা এই মাইনাস হল এটো প্লাসৰ জায়গাত ইয়াত কিমান হল মাইনাস হৈ গ'ল গতিকে a কেনসেল গ'ল এতিয়া প্লাস 49d মাইনাস 2d মানে ডাঙৰ সংখ্যাটো কিমান 49 ইয়াৰ আগত প্লাস আছে এতিয়া প্লাস এ মাইনাস গতিকে 47d ইকুৱেল টু ইয়াতো বিয়োগ কৰিব লাগিব এতিয়া যেহেতু মাইনাস পাতিছো ইয়াত মাইনাস হৈ গ'ল গতিকে ডাঙৰ সংখ্যাটোৰ লগত প্লাস আছে প্লাস বহিব প্লাস এ মাইনাস 106 ৰ পৰা 12 মাইনাস কৰিব লাগিব 6 ৰ পৰা 2 গলে 4 হল তাৰ পিছত 10 ৰ পৰা 1 গলে 94 হৈ গ'ল কি পালো আমি 47d equal to 94 implies that তাৰ পিছৰ কি দেই কিমান হল এতিয়া 47d equal to 94 পালো এতিয়া d equal to কিমান হ'ব 47 ইফালে গৈ হৰণ হৈ যাব গতিকে এনে চালে গম পায় 50 দুগুণ 100 হৈ যায় গতিকে 47 দুগুণ 94 হ'ব কাৰণ 2 7 গুণ 14 4 হাতে গলে 2 4 গুণ 8 থেকে 94 হৈ যাব গতিকে কি পালো আমি d equal to 2 পাই গ'ল ঠিক আছে ইয়াৰ পিছৰখিনি এইখিনি মই মহাই দিলো তোমালোকে তলে পাতি যাব লাগিব এতেকে কি উলিয়াবলৈ দিছে আমাৰ আচ্ছা আৰু d উলিয়াব আছে নহয় আমাৰ এতেকে 1 ৰ পৰা
एक ইমপ্লাইজ দ্যাট একৰ পৰা আমি কি পালো একত কি আছে 1 + 2d a + 2d ইকুৱেল টু কিমান 12 গতিকে a d ৰ মান পাতিলাম আমি a + 2 * d ৰ মান 2 ইকুৱেল টু 12 হৈ গল গতিকে a + 2 * 2 = 4 ইকুৱেল টু 12 হ'ব গতিকে a ইকুৱেল টু 12 + 4 ইফালে গলে -4 implies that a equal to 8 হ'ব এতেকে আমি কি উলিয়াব লাগিব 29 a29 উলিয়াব লাগিব a29 কিমান হ'ব এতিয়া a29 মানে an মানে a plus n minus 1 into d equal to a মানে 8 plus 29 minus 1 মানে 28 into d মানে 2 গতিকে ইয়াৰ মানটো উলিয়াই দিয়া সমান 8 plus প্ৰথমতে পূৰণ কৰিব লাগিব 29 into 2 পূৰণ কৰা 28 into 2 মানে 56 equal to 56 plus 8 মানে 64 হৈ যাব ঠিক আছে তাৰ মানে আমি কি পালো a29 তম পদটো পালো আমি 64 আচ্ছা আৰু এটা প্ৰশ্ন দিয়া আছে যে এটা সমান্তৰ প্ৰগতিৰ একে ধৰণৰ প্ৰশ্ন দেই এটা সমান্তৰ প্ৰগতিৰ তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 হয় এতিয়া তৃতীয় পদ আমি লিখি লম দিয়া আছে এটা সমান্তৰ প্ৰগতিৰ তৃতীয় পদ a3 ইকুৱেল টু তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 তৃতীয়টো 4 আৰু নৱম পদটো হল মানে an ইকুৱেল a9 ইকুৱেল টু -8 আমি উলিয়াব লাগে কিমানতম পদ 0 হ'ব গতিকে ইয়াৰ পৰা আমি কি উলিয়াই লম a3 মানে কি হ'ব a plus 3 minus 1 into d equal to 4 হৈ গল implies that a plus 2d equal to 4 হৈ যাব আৰু ইয়াৰ পৰা কি পাম a9 মানে a plus 9 minus 1 into d equal to -8 implies that a plus 8d equal to -8 হৈ যাব ঠিক আছে এইটো হল ইকুয়েশন 1 এইটো হল ইকুয়েশন 2 এতেকে 2 বিয়োগ 1 কৰিম implies that 2 কি আছে a plus আগৰটো দৰে a plus 8d equal to -8 ঠিক তেনেকৈ তলত আছে a plus 2d equal to 4 এই বিয়োগ কৰিলে কি হ'ব সদায় বিয়োগ কৰিছে নহয় বিয়োগ কৰিলে তলৰ চিহ্নটা বদলি যাব তে a একে থাকিলে এটা 0 হৈ গল নাই কেনসেল গল তলটো মাইনাস হল তে 2 আৰু 8 ৰ ভিতৰত ডাঙৰ হল 8 গতিকে ইয়াৰ আগত প্লাস আছে প্লাস এ মাইনাস 6 minus 2 হৈ গল 8 minus 2 হৈ গল 6d equal to ইয়াতো মাইনাস হ'ব তে দুইটা সংখ্যাৰ আগত ডাঙৰ সংখ্যাৰ আগত মাইনাস আছে মাইনাস এ প্লাস গতিকে 8 এ 4 এ 12 হৈ যাব implies that d equal to -12 plus 6 ইফালে গৈ হৰণ হৈ গল equal to d equal to plus a minus 6 ৰে দুবাৰ হৰণ যাব d equal to কিমান পালো 6 -2 পাইছো এতেকে একৰ পৰা পাম একৰ পৰা কি পাম আমি a plus 2d d এর জায়গাত কিমান পাতি দিম এতিয়া -2 পাতি দিম equal to 4 হৈ গল implies that a plus a minus 2 * 4 equal to 4 হ'ব গতিকে a equal to 4 -4 কিবালে গলে +4 equal to 8 a equal to কিমান হৈ গল 8 হৈ গল ঠিক আছে এর মান আমি পাই গলো 8 আচ্ছা এতিয়া কি হ'ব এর মান পালো d এর মান পালো আমি কি উলিয়াব দিছি তেন্তে কোনটো পদ 0 হ'ব আমি এটো ধৰি লম ইয়াৰ পিছত ধৰা হল n তম পদটো 0 হ'ব n তম পদটো 0 হ'ব মানে an equal to 0 implies that an মানে কি a plus n minus 1 into d equal to 0 হল implies that এর মান পাতা 8 plus n মানে n হল n minus 1 into d এর মান -2 হয়ে গেল equal to 0 ঠিক আছে এতিয়া আমি কি পাম n minus 1 into -2 equal to a 8 to plus হয়ে আছে ইফালে গলে মাইনাস হবে গতিকে 0 plus 8 আছে ইফালে গলে -8 হয়ে গেল এতিয়া n - 1 ইয়াত আছে -2 equal to 0 - 8 মানে
ডাঙৰ সংখ্যাটো হ'ল 0 আৰু 8 ৰ ভিতৰত ডাঙৰ সংখ্যাটো হ'ল 8 8 ৰ আগত মাইনাস আছে মাইনাস বহি প্লাসে মাইনাসে মাইনাস গতিকে 8 ৰ পৰা 0 গলে 8 এই থাকিব implies that n minus 1 তে ইয়াৰ মাজত কি আছে একো চিন নাই মানে পূৰণ হৈ আছে পূৰণ হোৱাটো ইফালে গলে এতিয়া হৰণ হৈ যাব -2 ইফালে গৈ +2 হৈ না যায় হৰণ হওঁতে একে হৈ যাব হৰণ বা পূৰণ হওঁতে চিন বদলি নহয় এতিয়া ইয়াত কি থাকিলে এতিয়া n minus 1 equal to minus minus plus হৈ গল 2 ৰে 8 ক 4 বাৰ হৰণ যাব implies that n equal to 4 minus 1 টো কিবা গলে +1 হৈ যাব n equal to কিমান পালো 4 + 1 মানে 5 এতে কি হৈ গল পাঁচতম পদ মানে পঞ্চম পদটো শূন্য হৈ যাব এই সমান্তর প্রগতির পঞ্চম পদটো শূন্য হৈ যাব প্রশ্ন এটা দিয়া আছে এটা সমান্তর প্রগতির 17তম পদটো 10তম পদটোতকৈ 7 ডাঙৰ আচ্ছা ঠিক আছে আমি লিখিলম প্রশ্ন মতে বা দিয়া আছে কি কৈছে এটা সমান্তর প্রগতির এটো লিখিলো লাগিব এটা সমান্তর প্রগতির 17তম পদ মানে কিমান a17 পদটো 10তম পদ মানে a10 পদটোতকৈ 7 ডাঙৰ কোনটো ডাঙৰ 17তম পদটো 10তম পদটোতকৈ ডাঙৰ কোনটো ডাঙৰ 17তম পদটো ডাঙৰ গতিকে 10তম পদটোৰ লগত কিমান ডাঙৰ 7 ডাঙৰ গতিকে 7 যোগ ইয়াৰ কাৰণে হোৱা নাই 17 10 যোগ 7 মানে 17 হে কাৰণে হোৱা নাই কিয় হৈছে 17তম পদটো ইয়াত দিয়া আছে 17তম পদটো মানে a17 কি হয় বলে 10তম পদটোতকৈ 7 ডাঙৰ যত যোগ লিখা এনেকৈ লিখা আছে ডাঙৰ মানে যোগ সৰু হলে মাইনাস হৈ যায় 10তম পদটোতকৈ 7 ডাঙৰ মানে ইয়াত আমাৰ ডাঙৰ মানে যোগ গতিকে 7 ডাঙৰ যোগ 7 হ'ব এটো 10 আৰু 7 যোগ হৈ থকা নাই কি হৈছে এটো a10 গুটেই পদটোৰ লগত 7 যোগ হৈছে ভুল নকৰিবা সাধাৰণ অন্তৰ নিৰ্ণয় কৰা সাধাৰণ অন্তৰ মানে d উলিয়াব লাগে ঠিক আছে এই প্ৰশ্ন দিয়া আছে আমি জানো প্ৰথম পদটো a17 মানে a + 17 - 1 * d = a10 মানে a + 10 - 1 * d + 7 অলৰেডি আছে গতিকে সমান চিনৰ সোঁফালে থকা +a সমান চিনৰ বাওঁফালে থকা a কেনসেল কৰিব পাৰি সমান চিনৰ দুইফালে আছে এইকাৰণে পাৰি এতিয়া 17 - 1 মানে 16d = ইয়াত কি হৈ গল 10 - 1 মানে 9d + 7 এতিয়া d একেফালে কৰি লওঁ 16d - 9d হৈ গল d ইফালে ইয়াত প্লাস আছে ইফালে আউতে মাইনাস হৈ গল ইফালে +7 থাকিল 16d - 9d মানে 7d = 7 হল গতিকে d = 7 ইয়াৰ লগত পূৰণ হৈছে ইফালে গলে হৰণ হল = 1 হৈ গল d মানে কিমান পালো 1 পালো সেইটো কৈছিল আমাক সাধাৰণ অন্তৰ নিৰ্ণয় কৰা মানে d = 1 আমি উলিয়াই দিলো প্ৰশ্ন এটা দিয়া আছে যে দুটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ একে বুলি কোৱা আছে দুটা সমান্তৰ প্ৰগতি আছে সিহঁতৰ সাধাৰণ অন্তৰ একে মানে d তাৰ মানে ধৰা এনেকুৱা দুইফালে দুটা সমান্তৰ প্ৰগতি আছে ইয়াৰ ধৰা সাধাৰণ অন্তৰ d আৰু ইয়াৰো সাধাৰণ অন্তৰ d ধৰা এইটো প্ৰথম সমান্তৰ প্ৰগতি ap আৰু এইটো ধৰা দ্বিতীয় সমান্তৰ প্ৰগতি দ্বিতীয় সাধাৰণ সমান্তৰ প্ৰগতি এইটো ap ইয়াৰ সাধাৰণ অন্তৰ d ইয়াৰো সাধাৰণ অন্তৰ d একে বুলি কৈছে যে সিহঁতৰ 100তম পদ দুটাৰ পাৰ্থক্য 100 এতিয়া প্ৰথম পদ কি কোৱা নাই আমাৰ গতিকে প্ৰথম পদটো ইয়াত যদি এনেকৈ a লওঁ ইয়াত আমি বেলেগ কিবা ল'ব লাগিব তাৰ মানে প্ৰথম পদ যদি ইয়াত a লওঁ তেতিয়া ইয়াত আমি কি লওঁ a ডেশ ল'ব লাগিব ঠিক আছে ইয়াৰ a ইয়াৰ হল a ডেশ গতিকে আমি লিখিব লাগিব যে ধৰা হল প্ৰথম সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d ঠিক আছে এটো লিখিব লাগিব লিখি লবা তোমালোকে তে ধৰা হল প্ৰথম সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d আৰু দ্বিতীয় সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a ডেশ আৰু সাধাৰণ অন্তৰ d দুইটাৰে সাধাৰণ অন্তৰ d সিহঁতৰ কি কৈছে প্ৰশ্ন মতে সিহঁতৰ 100তম পদ দুটাৰ পাৰ্থক্য 100তম পদ মানে ইয়াৰ 100তম পদ হল a100 পাৰ্থক্য মানে মাইনাস ইয়াৰ 100তম পদ মানে হল a ডেশ 100 ইকুৱেল টু কিমান বুলি কৈছে 100 বুলি কৈছে গতিকে a100 মানে কি হ'ব সূত্ৰ মতে a + 100 - 1 * d ঠিক আছে
এইটো হৈ গ'ল কোনটো a100 মাইনাস এতিয়া a' 100 মানে প্রথম পদ a' এইটো প্রথম পদ বুঝায় যে প্রথম পদ এইটো a' 100 মানে a100 প্লাস 100 মাইনাস 1 ইনটু d টু 2 আৰু একে ইকুৱেল টু কিমান হ'ল 100 এতিয়া কাম হল আমাৰ এই ব্ৰেকেটটো উঠোৱা গতিকে a প্লাস 100 মাইনাস 1 মানে 99d মাইনাস a' মাইনাস a প্লাস a মাইনাস 99d ইকুৱেল টু কিমান হৈ গ'ল 100 এতিয়া প্লাস 99 মাইনাস 99d প্লাস 99d কেনসেল হৈ গ'ল কি থাকিল a মাইনাস a' ইকুৱেল টু 100 থাকি গ'ল এইটো ইকুৱেশ্যন নম্বৰ 1 হিচাপে থৈ দিলে হ'ল ঠিক আছে আমি কি পালো a মাইনাস a' ইকুৱেল টু 100 প্ৰথম পদ এইটো প্ৰথম সমান্তৰাল প্ৰগতিৰ প্ৰথম পদ আৰু দ্বিতীয় সমান্তৰাল প্ৰগতিৰ প্ৰথম পদৰ পাৰ্থক্য 100 পাই গ'লো ঠিক আছে আচ্ছা গতিকে ইয়াৰ পিছৰখিনি এতিয়া গৈ এতিয়া খুদিছে আমাক যে সিহঁতৰ 1000 তম পদ দুটাৰ পাৰ্থক্য কিমান এতেকে a1000 পাৰ্থক্য মানে মাইনাস a' 1000 ইকুৱেল টু a1000 মানে 1000 তম পদ a প্লাস 1000 মাইনাস 1 ইনটু d হৈ যাব প্রথম সমান্তরাল প্রগতি মাইনাস দ্বিতীয় সমান্তরাল প্রগতির প্রথম পদ হল a' প্লাস 1000 মাইনাস 1 ইনটু d হৈ যাব ঠিক আছে ইকুৱেল টু এতিয়া হলে a মানে a থাকিল প্লাস এইটো মানে 999d মাইনাস a' মাইনাস a প্লাস a মাইনাস 999d এটি কি হইছে একই যে এই পার্থক্য একই গতিকে প্লাস 999d মাইনাস 999d ক্যান্সেল হল a মাইনাস a' হৈ গ'ল ঠিক আছে a মাইনাস a' এতিয়া a মাইনাস a' মানে কিমান পাইছিল 100 পাইছিল গতিকে a মাইনাস a' ইকুৱেল টু 100 হৈ গ'ল কোৰ পৰা এটো 1 ৰ পৰা গতিকে আমি কি পালো এতেকে সিহঁতৰ 1000 তম পদ দুটাৰ পাৰ্থক্য 100 হৈ গ'ল ঠিক আছে 100 লিখিব লাগিব যে সিহঁতৰ 1000 তম পদ দুটাৰ পাৰ্থক্য 100 প্ৰশ্ন এটা দিয়া হৈছে যে n ৰ কি মানৰ বাবে 63 65 67 ডট ডট আৰু 3 10 17 এই সমান্তৰ প্ৰগতি দুটাৰ n তম পদ দুটা সমান দুটা বেলেগ বেলেগ সমান্তৰ প্ৰগতি আমাক দিয়া হৈছে এটা সমান্তৰ প্ৰগতিত কি আছে এটো হল প্ৰথম সমান্তৰ প্ৰগতি প্ৰথম এপি ইয়াত কি হ'ব 63 65 67 এনেকৈ পদ কেইটামান আছে আৰু দ্বিতীয় সমান্তৰ প্ৰগতিৰ এটো দ্বিতীয় এপিৰ কি বুলি কৈছে পদ কেইটা হল 3 10 17 দুটা বেলেগ বেলেগ আছে প্রগতির n তম পদ দুটা সমান বলি ইয়ারে n তম পদটো আৰু ইয়াৰ n তম পদ দুটা সমান n তম পদ মানে an ইয়াৰ n তম পদ মানে am এই দুটা সমান বুলি কৈছে গতিকে আমি কি কৰিলো ইয়াৰ পৰা আমি a আৰু d উলিয়াই লব লাগিব এতিয়া এতেকে an ইকুৱেল টু কি হ'ব a প্লাস n minus 1 into d এটো ইয়াৰ কাৰণে a মানে কিমান ইয়াত 63 প্লাস n মানে নাই আমাৰ লগত n minus 1 into d ৰ মান কিমান d টো আমি উলিয়াই লব লাগিব এতে কি ওপৰতে লিখি লবা একচুয়ালি a equal to 63 আৰু d equal to a2 minus a1 equal to a2 মানে 65 minus 63 equal to কিমান পালো 2 পাই গলো গতিকে d ৰ মান 2 পাইছো ঠিক আছে ওপৰতে ভালকৈ লিখি লব প্ৰথমতে গতিকে ইয়াত কি পালো এতিয়া এইটো এখিনতে আচ্ছা d মানে কিমান পালো 2 পাই গলো গতিকে এখিনতে এই দিলো 63 plus 2 into n minus 1 হৈ গল এই দুটা যোগ কৰিব নোৱাৰি আকৌ কাৰণ প্ৰথমতে দুইটি ইয়াৰ লগত পূৰণ কৰি ল'ব লাগিব ঠিক আছে একেদৰে ইয়াত উলিয়াই লোৱা a equal to 3 d equal to a2 minus a1 equal to 10 minus 3 equal to 7 হৈ গল এতেকে ইয়াৰো an n তম পদ হৈছে গতিকে an মানে a plus n minus 1 into d a মানে 3 plus n মানে n minus 1 into d মানে 7 হৈ গল ঠিক আছে ইকুৱেল টু 3 plus 7 n minus 1 হৈ গল হৈছে দুইটাতে কি হল a n বাই গল প্ৰশ্নত কি দিয়া আছে প্ৰশ্ন মতে n তম পদ দুটা সমান বুলি কৈছে গতিকে প্ৰশ্ন মতে আমি কি লিখিব পাৰো n তম পদ ইয়াৰ n তম পদ কিমান হল 63 plus
2 into n minus 1 আৰু ইয়াৰ nতম পদ কিমান 3 plus 7 n minus 1 হ'ব এতিয়া আমি কি উলিয়াম দুইটাৰ মান উলিয়াই ল'ব লাগিব 63 এইটো 3 টো ইয়াত প্লাস হৈছে ইফালে মাইনাস হৈ গ'ল ইকুৱেল টু ইয়াত আছে 7 n minus 1 এইটো ইয়াত প্লাস আছিল minus 2 n minus 1 আহিব ঠিক আছে implies that 63 minus 3 মানে 60 equal to 7 আচ্ছা পূরণ করা 7n মানে 7 into n মানে 7n minus 7 এগুণ 7 minus 2 পূরণ n মানে twice n minus a plus 2 এগুণ 2 হইল হইছে তে প্রথম কিনি মই মহাই দিছো এখানে কাম নাই আচ্ছা implies that কি পালা 60 equal to এফালে কি পালো 7n minus 2n মানে 5n হবো তে -7 + 2 মানে -5 হৈ যাব তে প্রথমতে এতিয়া কি কৰা এটো 5n -5 টো ইফালে আহি কি হৈ গল +5 হৈ যাব ইকুৱেল টু 60 + 5 মানে 65 equal to 5n implies that 5 আৰু n পূৰণ হৈ আছে ইফালে আনিলে হৰণ হৈ যাব কত হ'ব এতিয়া 5 আৰু n পূৰণ হৈছে ইফালে আহি হৰণ হৈ যাব ওপৰত কিমান থাকিল 65 থাকিল কি 5 13 হৰণ কৰিলে কিমান পাবা 6 এৰে 5 এৰে একবাৰ যাব 5 এগুণ 5 হ'ল 6 ৰ পৰা 5 গলে 1 থাকিল 1515 ক তিনিবাৰ যাব এতেকে n ৰ কি মান হবে n ৰ মান 13 হলে পদ দুটাৰ nতম পদ সমান হ'ব মানে 13তম পদ দুইটা প্ৰগতিলে 13তম পদ কি হয় এই দুটা সমান হৈ যায় ঠিক আছে